Congress Committee and Dibrugarh District Congress Committee. Baba Saheb Ambedkar Jindabad. Congress Jindabad. সিদ্ধান্ত লোৱা হৈছে। সকলো শ্ৰেণীৰ সকলো অঞ্চল প্ৰাক্তন মন্ত্ৰী এড মুণ্ডা ডাঙৰীয়া discussion was sought in the Lok Sabha Shri Rahul Gandhi जन्म तक और जाता Baba Saheb Ambedkar Jindabad. Jindabad. আমাৰ মাজত উপস্থিত আছে স্বাভাৱিকতে আমাৰ বৰেণ্য ব্যক্তি সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক এনেকুৱা ধৰণৰ অপমান কৰাটো আমি কোনো ৰকমে কামনা কৰা নাছিলোঁ। সংবিধানৰ ৭৫ বছৰ হৈ গ'ল, তেখেতক ১৪২ কোটি জনসাধাৰণে সদায় সন্মান কৰি আহিছে। সেই সংবিধানক আমি সকলোৱে মানি আহিছোঁ, যাৰ কাৰণে আজি পৃথিৱী বিখ্যাত সংবিধান গণতন্ত্ৰৰ দেশ বুলি ভাৰতক কোৱা হয়। সেই গণতন্ত্ৰকে নস্যাৎ কৰি অমিত শ্বাহ ডাঙৰীয়াই সদনত যি ধৰণৰ বক্তব্য ৰাখিলে, আম্বেদকাৰ চাহাবক যেনেকৈ ধৰণৰ অপদস্থ কৰিলে, অসন্মান কৰিলে, এইটোত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সে আৰু অমিত শ্বাহ ডাঙৰীয়াৰ পদত্যাগ আমি দাবী কৰিছোঁ। তেখেতে ১৪২ কোটি জনসাধাৰণক এপলজি বিচাৰিবলৈ, ক্ষমা বিচাৰিবৰ কাৰণে আমি দাবী ৰাখিছোঁ। এই দাবী কৰিবৰ কাৰণেই আমি শান্তি সমদল কৰি DC ডাঙৰীয়াৰ হাতত স্মাৰক পত্ৰ দিবলৈ বিচাৰিছিলোঁ। নেজানো ভগৱান কেনেকুৱা ধৰণৰ বৰ্তমান অসমত চৰকাৰ চলিছে। এই চৰকাৰটোৱে কবিতা লিখিলেও দুখ পায়, কোনোবা গান গালেও দুখ পায়, কোনোবা গণতান্ত্ৰিক আন্দোলন কৰিলেও দুখ পায়। আমি আৰু এই গণতান্ত্ৰিক আন্দোলনক ইমান ভয় কৰাৰ যুক্তিটো ক'ত আছে? ইমান ভয় কৰাৰ যুক্তিটো এই বৰ্তমান অসম চৰকাৰৰ ক'ত আছে? আমাৰ এনেকুৱা ধৰণৰ প্ৰশাসন ব্যৱস্থাৰ যোগেদি দুৱাৰ মুখৰ পৰা আমাক একদম আগবাঢ়িবলৈ দিয়া নাই। ই কেনেকুৱা ধৰণৰ গণতন্ত্ৰ হৈছে? এনেকুৱা ধৰণৰ মানুহক গণতন্ত্ৰ প্ৰতিৰোধ কৰাটো বৰ্তমান চৰকাৰৰ এটা ফেশ্বন হৈ গৈছে। আৰু এই ফেশ্বনে অসমৰ জনসাধাৰণক নিজৰ বাক স্বাধীনতাও প্ৰকাশ কৰিবৰ কাৰণে বন্ধ কৰিছে। এনেকুৱা ব্যৱস্থাটো বৰ্তমান চৰকাৰে বন্ধ কৰক, অন্যথা এই চৰকাৰক উঠাই আমাৰ অসমৰ জনসাধাৰণে ব্ৰহ্মপুত্ৰত পেলাব, এইটো খাটাং।